চাওক, যোৱা দেওবাৰে 14 তাৰিখে আমাৰ গুদামঘাট গাঁৱত এক নাৰকীয় হত্যাকাণ্ড সংঘটিত হৈছিল। এজন ব্যক্তি আব্দুল কাদিৰ নামৰ এই ব্যক্তিজনক মাৰি আপোনাৰ জাতি জোঙেৰে বিভিন্ন গাঁত ক্ষতবিক্ষত কৰি পুখুৰীত পেলাই থৈ যায়। এই সংক্ৰান্তত আমি গোচৰ তৰিছোঁ, পৰিয়ালবৰ্গই গোচৰ তৰিছে। ইতিমধ্যে এজনক সন্দেহত আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰু প্ৰশাসনে উচিত তদন্ত ক্ষীপ্ৰতাৰে চলাই আছে। আমি আশা কৰিছোঁ আৰু অধিক চলাব লাগে। কথা হৈছে, এজন শ্ৰমিক, দিন মজুৰি, সাধাৰণ মিস্ত্ৰী, এজন বিকলাংগ দিব্যাংগ ব্যক্তি, তেওঁ কাৰো লগত শত্ৰু নাই, কাৰো লগত কাজিয়া নাই। যিগৰাকী ব্যক্তি ইতিমধ্যে যিগৰাকী ব্যক্তিক হত্যা কৰিছে, সেই ব্যক্তিগৰাকীয়ে সদায় এটা ঘৰতে বাহৰ পাতে সময় অতিবাহিত কৰে। গোটেই এই অঞ্চলৰ ৰাইজে জানে। ৰাতিপুৱা ভাগত ওলাই যোৱাৰ পিছত গোটেই দিনটোত নোপোৱাত 2টামান বজাত মৃত্যুদেহ পোৱা গৈছে। প্ৰশাসনে উদ্ধাৰ কৰিছে, স্থানীয় ৰাইজে উদ্ধাৰ কৰিছে। এতিয়া আমাৰ কথা এটাই, যিহেতু কোনোবা ঘাতকে বা কোনো দুষ্কৃতিকাৰীয়ে তেওঁক হত্যা কৰিছে, তেওঁৰ উচিত ন্যায়, যিসকলে মাৰিছে মূল কালপ্ৰিটসকল উদ্ধাৰ হ'ব লাগে, চিনাক্ত হ'ব লাগে। প্ৰশাসনে অতি ক্ষীপ্ৰতাৰে দ্ৰুতগতিত উলিওৱাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ জিলা প্ৰশাসনৰ লগতে স্থানীয় প্ৰশাসনক। আৰু এটা কথা আপোনালোকে স্পষ্টভাৱে জানে যে আব্দুল কাদিৰ এজন সাধাৰণ ব্যক্তিক তেওঁক মাৰি যদি কোনোবা ঘাতকে যদি পুখুৰী এটাত যদি পেলাই থৈ যায় আৰু সেই ব্যক্তিগৰাকীৰ যেতিয়ালৈকে ন্যায় নাপাব, তেতিয়ালৈকে আমি সচেতন ব্যক্তি হিচাপে সমাজে বা গাঁওখনে কেতিয়াও মনে শান্তি নাপাব। কাৰণ এজন যাক হত্যা কৰিছে সেই মানুহজন একেবাৰে নিৰীহ, একেবাৰে অচল, একেবাৰে আপোনাৰ নিম্ন স্তৰৰ ব্যক্তি, আৰু তাক মাৰাটো আমি খুবেই আচলতে দুখ প্ৰকাশ কৰিছোঁ, দুখ পাইছোঁ, অতিকৈ মনত আঘাত লাগিছে, বেয়া লাগিছে। গতিকে তেওঁৰ ন্যায়ৰ কাৰণে আমি আপোনালোকৰ সন্মুখত, আপোনালোকৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ। অনতি বিলম্বে অতি শীঘ্ৰে দোষীসকলক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগিব। অন্যথাই আমি পৰৱৰ্তী সময়ত প্ৰশাসনে যদি নিৰ্লিপ্ততা ভূমিকা লয় বা প্ৰশাসনে যদি এইটো দুৰ্বল বুলি ভাবি লৈছে বা কোনো ধৰণৰ যদি সঁহাৰি নাপাওঁ, তেতিয়াহ'লে কিন্তু আমি ৰাইজে সকলোৱে মিলি গণতান্ত্ৰিকভাৱে এই হত্যা কৰা ব্যক্তিগৰাকীৰ ন্যায়ৰ স্বাৰ্থত আমি সকলোৱে মাৰবান্ধি ওলাই আহিম। আমি ওলাই গৈ এটা কথা আমি স্পষ্টভাৱে কৈছোঁ, আমাৰ ন্যায় লাগে। যিজন ব্যক্তিক মাৰিছে সেই ব্যক্তিজনৰ ন্যায় লাগে। আৰু পৰিয়ালবৰ্গই চাওক, ইমান দুখীয়া ব্যক্তি, 3টা ল'ৰা আছে, ঘৈণীয়েক আছে, এই ব্যক্তিগৰাকীয়ে এই পৰিয়ালটো এতিয়া কেনেকৈ চলিব? এই পৰিয়ালক চলাৰ কাৰণে চৰকাৰক আমি দাবী কৰিছোঁ যে এককালীন কমেও 10 লাখ টকা সাহায্য দি যদি উপযুক্ত ঘৰত আছে তেওঁলোকক আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज, जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।